লাগে কি নালাগে তেওঁলোকে কৈছে যে আমাৰ এখন এই কাৰ্বি আংলঙত এনেধৰণৰ আকৌ এটা যদি আমাৰ তেনেকৈ কাউন্সিল আহে বৰ শুভজনক আৰু আমি তাত বাধা দি কোনো হেৰি নাই কৰিব লৈ আজি 5 বছৰে ধৰি মই এই কাম কৰি আহিছো আৰু তেনেধৰণৰ যথানুপযোগীকে আগবাঢ়িও আছে অৱস্থা ফলত তেনেবিধৰে আমাৰ বিভিন্ন কাৰণত দুখীয়া শ্ৰেণীসকলে যিটো পদ্ধতিৰে আয় ইনকাম বা উন্নতি পথত আগবাঢ়িব লাগে তেনেধৰণৰ উন্নতি পথত আগবাঢ়িবলৈ ক্ষমতা পোৱা নাই সেইবোৰ আমি কাকো দুখিবলৈ যোৱা নাই আমাৰ নিজৰ নিজৰ ভুলৰ কাৰণতে বা আমি নিজৰ বুজাবুজি শক্তি কম হোৱাৰ ফলতে আমি সেইবোৰ কিছুমান দুখ অনুভৱ কৰিবলগীয়া হৈছে মৃত্যুবৰণ কৰিবলগীয়া হৈছে বা লাজ অপমানত পৰিবলগীয়া হৈছে আমি সেই কাৰণতে এই সমাজ কল্যাণ উন্নয়ন সমিতিখনক অৰ্গেনাইজ কাউন্সিল বুলি ৰূপান্তৰিত কৰি আজি কাৰ্বি আংলঙৰ দুখ অভাৱ বিপদত পৰি থকা এম লাগে EM লাগে AM লাগে এনেধৰণৰ আমাক কিছুমান প্ৰয়োজন হৈ আছিল সেই প্ৰয়োজনীয়তা বস্তুবিলাক আমি বৰ্তমান বা তেনেকৈ শক্তিশালী কৰ্মচাৰী লোকসকলক আমি পোৱা নাই জাষ্ট আজি এই 2-4 দিনত আমি পাইছোহি কিছু জনসাধাৰণৰ মাজত ACS পাছ কৰা ডকমকাৰে এজন লোকক পাইছোঁ আৰু ইতিমধ্যে প্লেন ডিষ্ট্ৰিক্টৰে হয় সেই মাত্ৰ অলপ আগতে আমি আলোচনা কৰিবলৈ পাইছোঁ বীৰেন ৰংহাং বুলি তেখেতে আগতে কিছু জেগাত তেওঁ কাম কৰিছে ঠিক তেনেকৈ তেখেতে এতিয়া বৰ্তমান বহু ভাল ভাল শিক্ষাৰ মানুহ বৰ্তমান পাইছোঁ আৰু তেওঁ অন্নপূৰ্ণা আছে এগ্ৰিকালচাৰ আছে চেৰিকালচাৰ আছে এনেকৈ ধৰণৰ বহু ধৰণৰ দামকল কাপোৰ কানি আদিৰ পৰা যদি পঠিয়াইছে সেইসকলৰ বিষয় ক্ষেত্ৰতো আমাৰ ওচৰত আহি যদি আপত্তি কৰে আমি সেই সকলোকো সহায় সহানুভূতি কৰোঁ আৰু যদি আমি কিবা এটা উপায়েৰে হ'লেও 2 টকা দি হ'লেও তেওঁলোকক যাবলৈ কৰিব পৰা সুবিধা দিয়া হৈছে সমাজ কল্যাণ বুলি কওঁতে আমি অকল নিজৰ স্বাৰ্থৰ কাৰণে ভাবি লোৱা নাই আমাৰ ইয়াত কোনো ধৰণৰ স্বাৰ্থৰ কথা আহি নপৰে আগমুহূৰ্তত ফ্লেগ হোষ্টিং কৰোঁতে আমি কিছু কথা কৈছোঁ আপোনালোকক আমাৰ ওপৰৰ যিটো গেৰুৱা মেম্বাৰ সেইটো আমাৰ হৈছে গ্ৰামীণ সঞ্চয় আঁচনি বুলি কোৱা হৈছে এই গ্ৰামীণ সঞ্চয় আঁচনিখনত প্ৰথম অৱস্থাত আমি একাউণ্ট পদ্ধতি আৰু সেইটো একাউণ্ট পদ্ধতিৰে এই বস্তুটো খুলি কৰি দিয়া হৈছে ইয়াত আপোনালোকে 4 মেম্বাৰ বুলি পাই যাব বেংকত যেনেকৈ পাছবুক খোলে ঠিক চেম টু চেম একেই হিচাপতে আমি পাছবুক নিয়মটো দি দিছোঁ ইয়াত মেম্বাৰ হোৱাৰ পাছত আমি সেই মানুহজনক প্ৰতি মুহূৰ্তত চাই থকা হয় তেওঁৰ কি বিপদ কি অসুবিধা আৰু তেওঁক কি লাগে আমি তেনে পৰ্যায়ত দিয়া হয় তথা ঋণো পায় ঋণ দিয়া হয় আৰু সেই যাব পাৰে যে এইটো কৰিলে সেইটো তথা এই টকাখিনি এনেকৈ কামত খটাব বুলি কওঁতে বিভিন্ন ধৰণৰ কাম আছে সেই কামবিলাক সমিতি তথা গ্ৰামীণ সঞ্চয়ৰ ফালৰ পৰা ব্যৱস্থা কৰি দিয়া হৈছে এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে দিয়া হৈছে হিচাপত 1 লাখ টকা থকা মানুহজনহে বোলে দুখীয়া ঠিক তেনেকুৱা এটা ভইচ উঠাবলৈ কাৰণতে আমাৰ এই সমাজ কল্যাণ উন্নয়ন সমিতিৰ যোগেদি চৰকাৰৰ ফালৰ পৰা এইবোৰ চুক্তি লাগে যেনেকৈ কোৰ্ট বিচাৰে যেনেকৈ নিয়মত বিচাৰে তেনেকৈ আমি দলিল এখন লিখি থৈ যাব পাৰোঁ যে ভৱিষ্যত আমাৰ এই শাখাখন য'ত বহি আছে এই এৰিয়াৰ দুখীয়া শ্ৰেণীৰ লোকসকলে কোনোদিনে ক'ব নোৱাৰে যে এইখন অনুষ্ঠানে আমাক ভুৱা দি গ'ল নষ্ট কৰি থৈ গ'ল আমাৰ সা সম্পত্তি ধ্বংস কৰি থৈ গ'ল এইটো বুলি যদি কৰে ইয়াৰ মূল মানুহজন কৃষ্ণৰংপী বাই ভাল মানে কিছুমান ধন টকা পইচাৰ মালিক হৈছে এনেধৰণৰ উন্নতি পথত আগবাঢ়ি থকা আমাৰ হাতত প্ৰুফ আছে আৰু তেনেকৈ আমাৰ প্ৰশংসা পত্ৰও আমি চিনাকি দিব পাৰোঁ এই বছৰ ভাত আৰামছে নুকুনাই খাই কৰি আছে গতিকে আমি সমূহ সেৰণী ৰাইজৰ ওচৰত আৰু সৰু উন্নতি পথত আগবঢ়াই দিব পাৰিম ই চিৰসত্য আৰু ই আমাৰ মূল উদ্দেশ্য আৰু এইখিনি কথা আমি চৰকাৰৰ লগতো লাগি যুঁজি আহিছোঁ আজি আমাৰ বিভিন্ন ভাৰত তথা অসমত সমস্যা কিয় বৃদ্ধি পালে আপোনালোকে
সমাজৰ বিষয়ে দুখ চিন্তা নকৰে। এখন জিলাত হেড অফিচ নাথাকে, নৰ্থ ইষ্টত থাকিব লাগে, ষ্টেটত থাকিব লাগে, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ কৰিছে, কিন্তু গাঁওবাসীৰ মাজতহে পৰি থাকিব লাগিছিল। তেতিয়াহে বুজিব গাঁৱৰ কি সমস্যা, গাঁৱৰ কি অভাৱ, আৰু কিহৰ কাৰণে গাঁওবাসীৰ এনেধৰণৰ বিভিন্ন সমস্যা আগবাঢ়িবলৈ পালে। সেইবিলাক আপোনালোকে চকু ফুৰাবলৈ ৰাইজৰ পেটত লাট মাৰি আসন গ্ৰহণ কৰিছে, কিন্তু উচিত কৰ্মটো তেওঁলোকৰ কৰিবলৈ ক্ষমতা নাই। আৰু 1 কোটি টকা 9 কোটি বিশ্ব বেংকত ঋণ পৰিশোধ কৰিব লাগে, আৰু এনেই কৈ সেইবিলাক যে আমাৰ ঢেৰ ধাৰ লাগিল, আমাৰ এবাৰ বহুত টকা গ'ল, এনেকে হ'ল তেনেকে হ'ল, আমুকে খালে তুমুকে খালে। 99 তাৰমানে 99 টকা মুঠতে সিও কিমান দিনৰ মূৰত? 27 বছৰৰ মূৰত। সেই 1 লাখ টকা, আৰু সিও 1 লাখটো মাহত মাত্ৰ 10 টকা। গতিকে আজি মিলত চিগনেচাৰ দি যাম, আৰু এনেকে সৎ সাহস আৰু যদি কেইবাজনো ওলায়, তেতিয়াহ'লে নিশ্চয় দেশখন উন্নতি পথত আগবাঢ়িব। ঈশ্বৰ আৰু স্বীকৃতি দিব পাৰে। গতিকে ৰাইজ, আমাৰ ফালৰ পৰা এই সমাজ কল্যাণ উন্নয়ন সমিতিৰ যিবোৰ নীতি আদৰ্শ, সেইবোৰ হৈছে সদায় আমাৰ 5 লাখ টকা দি পঠিয়াই, এই টকা আহি ব্লকত পাইহি। ব্লকত 3 বছৰ পাৰ হোৱাৰ পাছতে আত্মসহায়ক গোটক সেইবাবে কিছুমান জাগি উঠা যুৱকসকলে বা যুৱতীসকলে এইটোৱে বিচাৰে যে আমাৰ দেশখন আমি নিজ স্বাধীন কৰিব বিচাৰো, আৰু এইটো চিৰ সত্য। আগত তেনেধৰণৰ অকল মহাত্মা গান্ধীৰ দিনতেই নহয়, আনকি ইংৰাজৰ দিনতেই এইবিলাক লিখি কৰি থোৱা আছে যে প্ৰত্যেকে নিজে শাসন কৰিব। ৰিকগনাইজ কাউন্সিলখন, ৰাজ্য চৰকাৰ কাউন্সিল এখন আমাৰ এনেকা 2টা ভাগ আছে। ৰাজ্য চৰকাৰৰ যিবিলাক কাউন্সিল, সেইটো হৈছে ৰাজনীতি